কোকৰাঝাৰ আৰু ধুবুৰীৰ সীমান্তৱৰ্তী মালিগাঁৱত ৰাইজৰ প্ৰতিবাদ উচ্ছেদিত পৰিয়ালক মালিগাঁৱৰ বৃহত্তৰ গ্ৰেজিং ফিল্ডত পুনৰ সংস্থাপন কৰিব খোজা কাৰ্যৰ বিৰোধিতা ৰাইজৰ এই স্থানত মাটি পেলোৱাৰ কাম অতি শীঘ্ৰে বন্ধ কৰাৰ দাবী ৰাইজৰ ট্ৰাইবেল বেল্ট আৰু ব্লক অঞ্চলত উচ্ছেদিত পুনৰ সংস্থাপন দিব বিচৰা কাৰ্যৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান প্ৰতিবাদকাৰীৰ কিছু প্ৰতিক্ৰিয়া আমাক শুনাব সাংবাদিক ৰিনয় বসুমতাৰীয়ে। ব্ৰিটিছ চৰকাৰ আৰু অসম চৰকাৰে যে 900 বিঘা মাটি দিবৰ কাৰণে গৈ আছে, ইয়াৰ কাৰণে মালগাঁও বামুণগাঁৱৰ বাসিন্দাসকলে আজি প্ৰতিবাদ কৰিছে। আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। ইয়াত APCDCLৰ কাৰণে যে মাটি দিবৰ কাৰণে গৈ আছে চৰকাৰে, ইয়াৰ কাৰণে আজি প্ৰতিবাদ কৰা আমি দেখিছোঁ। এই মাটিটো দিয়া নহ'ব, APCDCL গো বেক, আমি মানি নলয়, এই শ্লোগান দিয়াটো আমি দেখিবলৈ পাইছোঁ। এই পৰিৱেশ এই 900 বিঘা যে ব্ৰিটিছ চৰকাৰ কৰে APCDCL দিবৰ কাৰণে চেষ্টা কৰা হৈছে। আমি দেখাবৰ কাৰণে চেষ্টা কৰি মহিলাসকলে আহি আজি অংশগ্ৰহণ কৰিছে। এইটো ট্ৰাইবেল বেল এণ্ড ব্লক মাটি, কিন্তু ইয়াত গ্ৰেজিং লেণ্ডত আকৌ ইয়াত দিবৰ কাৰণে চেষ্টা কৰা হৈছে। আমি জানিবৰ কাৰণে চেষ্টা কৰিম লাহে লাহে। দাদা কি ক'ব, আপোনাৰ গাঁৱতো কি অসুবিধা চলি আছে এতিয়া? অসুবিধা আমাৰ বহুত চলি আছে। এতিয়া আমি এই গাঁৱৰ ৰাইজে হতে আজিলৈকে এটা গৰু বান্ধিব যাব নোৱাৰোঁ, ছোৱালী মানুহবিলাকে মাছ মাৰিব যাব নোৱাৰে, মানে অসুবিধাই আৰু অসুবিধা। APCDCL মাটি দিব বিচাৰি আছে চৰকাৰে, যদি চৰকাৰে দিয়ে সেইটো কথা আমি কেতিয়াও আমি এৰিব নিদিম। আমি চৰকাৰক আমন্ত্ৰিত কৰিম যে মাটি কেতিয়াও এৰিব নালাগে বুলি। যদি চৰকাৰে নামানে তেনেহ'লে আমাৰ এই ধৰ্ণাটো চলি থাকিব। কিমান ফেমিলি লৈ অনা হ'ব? ইয়াত 93 ঘৰ আনিব বুলি কৈছে। এতিয়া অলৰেডি গ্ৰেজিং গ্ৰাউণ্ডত মাটি দিয়াও চলি আছে। মই অনুৰোধ কৰিছোঁ BTC চৰকাৰে যদি মাটি দিয়াটো অতি সোনকালে বন্ধ কৰক, নহ'লে আমি এই ধৰ্ণাটো চলিয়ে থাকিম। যেতিয়ালৈকে মাটি দিয়া বন্ধ নকৰে তেতিয়ালৈকে আমি ধৰ্ণা দিয়ে থাকিম। জানিবৰ কাৰণে কি ক'ব? আপুনি অংশগ্ৰহণ কৰিছে, এতিয়া চৰকাৰে মাটি দিব বিচাৰি আছে, ট্ৰাইবেল বেল এণ্ড ব্লকৰ মাটি, কি ক'ব? এইটো আমাৰ BTC চৰকাৰে এইটো সিদ্ধান্ত উঠাই ল'ব লাগে, আমি অনুৰোধ কৰিছোঁ। আৰু অসম চৰকাৰকো মানে অনুৰোধ কৰিছোঁ যাতে আমাৰ মাননীয় চিফ মিনিষ্টাৰ ডাঙৰীয়াই যাতে যিটো সিদ্ধান্ত এইটো উঠাই লয়। কিয়নো APCDCL য'ত মানে স্থাপন হ'ব এইখন মাটি ট্ৰাইবেল বা বেল ব্লকৰ ভিতৰত পৰে, আৰু এইখন মাটি 1984 5 জুলাইত ট্ৰাইবেল ব্লক হিচাপে গঠন হৈছে। সেইকাৰণে এই ট্ৰাইবেল বেল ব্লকৰ ভিতৰত যে APCDCL মাটি দিব ওলাইছে সেইটো খুব বেআইনী, ইলিগেল, ইনজাষ্টিছ, অন্যায়, আৰু ট্ৰাইবেল বেল ব্লক ভংগ কৰাৰ এইটো সিদ্ধান্ত বুলি আমি ভাবোঁ। গতিকে এইটো ইমিডিয়েটলি এই সিদ্ধান্তটো মানে উঠাই ল'ব লাগে, আৰু বেলেগ ঠাইত য'ত মানে ট্ৰাইবেল বেল ব্লক নপৰে বেলেগত যাতে APCDCL মাটি দিয়ে, এই কাৰণে আমি অনুৰোধ কৰোঁ। ইয়াত যে লৈ অনা হ'ব, এইটো কোনটো জেগাৰ মানুহ আছিল, সিহঁতে কি মানুহ? নাই, এতিয়া ক'ত আছিলে অৰিজিনেলি তেওঁলোকক কোনো ক'ব মানে নোৱাৰে, নাজানে। খাৱৈ মাৰি বুলি কৈছে। খাৱৈ মাৰিয়ে মানে APCDCL মানে য'ত স্থাপন হ'ব ইয়াত পৰে, আৰু APCDCL স্থাপন হোৱাৰ লগে লগে তেওঁলোকে এফেক্ট হ'ব। সেইকাৰণে এই হোমৰ পৰা এই ঠাইৰ পৰা এই মানে 93 ফেমিলিক এই মানে মালগাঁও যাতে গ্ৰেজিং ফিল্ডত ইয়াত আনিব, এইটো অলৰেডি আমি অৱগত। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যে কোনো গ্ৰেজিং ফিল্ডত VGR লেণ্ড এইবিলাকত দিব মানে মাটি দিব নোৱাৰে কোনো মানুহক, এনক্ৰচমেণ্ট মানে হ'ব দিব নালাগে, হ'ব নোৱাৰে। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে। সেই গতিকে এইবিলাক অৰ্ডাৰ চাই, আৰু আসাম যেনেকৈ মানে লেণ্ড পলিচি, আসাম লেণ্ড পলিচিৰ মানে সন্মান জনাই যাতে গ্ৰেজিং ফিল্ডত যিবোৰ মানে এনক্ৰচমেণ্ট হৈছে সেইবিলাক ৰিমুভ কৰিব লাগে DCয়ে, সেইবিলাকে যাতে কৰে আমি সেইকাৰণে অনুৰোধ কৰোঁ। আৰু ইয়াত মানে যিবিলাক মানে 93 ফেমিলি আনিবলৈ কৈছে তেওঁলোকে মিয়া পৰিয়াল মানুহ, তেওঁলোকে ইয়াৰ সংস্থাপন দিব নালাগে, আমি অনুৰোধ কৰিছোঁ। কি ক'ব, প্ৰতিবাদ চলি থাকিব না মাটি এৰি দিব? হয়, মাটি এৰি দিয়াৰ কথাটো নাহেই, কোনোপধ্যেই নাহে, কাৰণ এইটো আমাৰ প্ৰাপ্য, আমাৰ অধিকাৰ, আমাৰ জন্মগত অধিকাৰ। আমি ভূমিপুত্ৰ বড়োসকল বা ট্ৰাইবেলসকল, সেইকাৰণে আমি
যেতিয়ালৈকে এইটো মাটিৰ মীমাংসা নহয় তেতিয়ালৈকে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থাকিম, ধৰ্ণা দি থাকিম। যেতিয়ালৈকে চৰকাৰে নামানে তেতিয়ালৈকে আমি এই গণতান্ত্ৰিক আন্দোলন আমি কৰি থাকিম। ক'ত পৰা লৈ অনা হ'ব আৰু কোন হৈ ইহঁতে আমি জানামতে চব বাহিৰৰ মিয়া মুছলমান বুলি কয়, আজিকালি মুছলমান বুলি কয়, মিয়া মুছলমান কৰি কয়। সেই মিয়া মুছলমানসকলে বাহিৰৰ পৰা অহা আমি নাজানো, আমি জানো যে কেতিয়া আহিছে। আমি যেতিয়া দেখা আছিলে তেতিয়াহে আহিছে ইহঁতে। তেতিয়াহ'লে আমাৰ বেল ব্লক এৰিয়া আজি 84 হৈছে। আৰু প্ৰতিবাদকাৰীসকলৰ কেইবাটাও দাবী পূৰণৰ বাবে আহ্বান জনাইছে চৰকাৰৰ ওচৰত। আমাক কিছু পৰিৱেশ তথা প্ৰতিক্ৰিয়া শুনালে সাংবাদিক ৰীণা বসুমতাৰীয়ে। আমি ধন্যবাদ জনাইছোঁ।